আকৌ ধুলে জুবিন গাৰ্গক এইজন ব্যক্তিয়ে। এতিয়া এই থাম্বনেইলটো চাই বহুতে মোকে বেয়াকৈ কমেণ্ট কৰি থৈ যাব, কিন্তু মোক বেয়াকৈ কমেণ্ট কৰি একো লাভ নাই, কাৰণ মই যি দেখিছোঁ যি শুনিছোঁ মই তাকেই আপোনালোকক কৈছোঁ আৰু আপোনালোকক দেখুৱাবলৈ এই ভিডিঅ'টো লৈ আহিছোঁ, যিটো ভিডিঅ'ত ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধত উপস্থিত থকা এজন ব্যক্তিয়ে যি বক্তব্য দিলে তাকে মই আপোনালোকক দেখুৱাবলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু লগতে ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধৰ এটা ধুনীয়া পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ লৈ আহিছোঁ। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ আৰু তাৰ পিছতহে আপোনালোকে কমেণ্ট কৰিব, ঠিক আছে? তো বলক আৰম্ভ কৰোঁ। জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ, হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। কি জাতীয়তাবোধৰ আপুনি গান গালে? জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা, আপুনি চিনি পাব নালাগে আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ। সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ, হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। আমি আজি অসমীয়া যুৱ মঞ্চই এটা সজাতি দল আহি প্ৰায়তো আমাৰ ৰাজীৱ দাৰ ঘৰত আজি আমি আহি উপস্থিত হওঁহি। ক'বলৈ সঁচাকৈ ভাষা নাই, বহুত দুখ লাগিছে, বহুত দুখ পাইছোঁ। আৰু যিদিনাখনিৰ পৰাই তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছিল, সেইদিনাখনিৰ পৰা অন্তৰাত্মাই কান্দি আছে আৰু আজি আহি সঁচাকৈ বহুত দুখ পাইছোঁ। আৰু লগতে যোৱাকালি জুবিন গাৰ্গৰ যি এটা সামাজিক মাধ্যমত এটা বাইট দেখিলোঁ, সঁচাকৈ ঘৃণনীয়। জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা, আপুনি চিনি পাব নালাগে আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ। সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ, হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। কি জাতীয়তাবোধৰ আপুনি গান গালে? ৰাজীৱ দাই আজি গোটেই অসমৰ হিয়া মুঠু হৈ আজি থাকি গ'ল, কিন্তু আপোনাকো তেনেকৈ আমি ভাবিছিলোঁ, সেই শ্ৰদ্ধা ভক্তি দি বুলি ভাবিছিলোঁ, কিন্তু তাৰ যোগ্যতা যেন আপুনি নহয়, তেনেকুৱা আমাৰ অনুভৱ হৈছে। গতিকে জুবিন গাৰ্গক আমি সকিয়নি দিছোঁ যে এই যি আপুনি শব্দটো ক'লে, আপোনাক সসন্মানে আপোনাক উঠাই ল'বৰ বাবে আমি অসমীয়া যুৱ মঞ্চই আপোনাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক বহুত গালি পাৰোঁ, কিন্তু আজি আপোনাক গালি নাপাওঁ, আপোনাক আজি প্ৰাৰ্থনা জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা, ৰাজীৱ দাৰ বৌক এটা চৰকাৰী সংস্থাপন দিয়ক, কাৰণ তেওঁ এটা কণমানি ল'ৰা আছে বা তেওঁৰ পৰিবাৰৰ স্বাৰ্থত তেওঁৰ পৰিবাৰৰ চকুলে চাই যাতে এটা গভৰ্ণমেণ্ট লক্ষাধিক গুণমুগ্ধৰ উপস্থিতি। এই যে ক্লিপটো চালে, এই যে আপোনালোকক মই এই ক্লিপটো দেখুৱাইছোঁ, এই ক্লিপটো দেখুৱাৰ উদ্দেশ্য মোৰ সেইটো নহয়, মই কাকো ভাল বা কাকো বেয়া বুলি ক'বলৈ যোৱা নাই, ঠিক আছে? আপোনালোকৰ বিবেক বিবেচনা আছে, আপোনালোকে নিজেই চিন্তা কৰক, ভাবক এই মানুহজনে কোৱা কথাষাৰ মানে বেয়াকৈ কৈছে নে ভালকৈ কৈছে, ভাল কথা কৈছে, আপোনালোকে নিজে বুজিব পৰা এজন ব্যক্তি। সকলোৱে ভাবি চিন্তি অলপ কমেণ্টবোৰ কৰিলে ভাল হয়, ঠিক আছে? তো এতিয়া চাওক ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধত মানে কিমান এটা সুন্দৰ পৰিৱেশ আৰু মানুহৰ ভিৰ চালে আপোনালোকে পাগল হৈ যাব। অনুষ্ঠিত হ'ল প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধ। বিশাল ৰভাগৃহ, ভোজনালয়, স্মৃতিচৰণ সভাগৃহ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ, লক্ষাধিক অতিথিৰ বাবে 33টা লংগৰত অতিথিক আপ্যায়ন হদিয়াবাসীৰ। 24 খোলা দলে পৰিৱেশন কৰে গায়ন বায়ন। সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞাকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় দলৰ নেতৃত্ব উপস্থিত। আজি প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যু হোৱা প্ৰায় এটা পষেক অতিক্ৰম কৰিলে। বৰ্তমানেও প্ৰয়াত গণশিল্পীগৰাকীৰ হদিয়াৰ টুপচিঙাৰ গৃহত অসংখ্য গুণমুগ্ধৰ পৰিয়ালৰ কাষত উপস্থিত হৈছেহি। ইয়াৰ মাজতে গণশিল্পীগৰাকীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰে স্থানীয় যুৱ সংঘ, দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে। ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ বাবে বিভিন্ন দল সংগঠন তথা হদিয়া ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত এখন পূৰ্ণাংগ আয়োজক সমিতি গঠন কৰি গণশিল্পী ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধখন আজি অনুষ্ঠিত কৰে। যিহেতু শিল্পীগৰাকীৰ হদিয়াৰ নিজ গৃহত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগণন লোকে পৰিয়ালক এশাৰী মাত দিবলৈ ভিৰ কৰিছেহি, গতিকে আদ্য শ্ৰাদ্ধৰ দিনটোতো ৰাইজক আপ্যায়ন
কৰিবলৈ আজি বিশাল আয়োজন কৰে। উল্লেখযোগ্য যে প্ৰায় লক্ষাধিক অতিথিৰ বাবে ৩৩টা লং ৰড অতিথিক আপ্যায়ন কৰাৰ ব্যৱস্থা কৰে শদিয়াৰ প্ৰতিখন গাঁৱে। শদিয়াৰ প্ৰায় ২৪ যোৰা দলে পৰিৱেশন কৰে গায়ক। আইডল ছাত্ৰৰ পিছৰ দিনটোত অৰ্থাৎ ১০ তাৰিখ সোমবাৰে প্ৰদৰ্শন হ'ব ভাওনা। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱাৰে পৰা উপস্থিত থাকে বিধায়ক শিল্পী গগৈ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ শিল্পীগৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে সাংসদ পুঁজিৰ ১০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞাকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্ব। আমি সকলোৱে আজি ইয়াত উপস্থিত হৈ এজন মহান অসম সন্তান গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হৈছোঁ। এই ক্ষেত্ৰত অসমৰ আৱেগ আজি প্ৰয়াত ৰাজীৱ শদিয়াৰ আত্মাৰ লগত জড়িত হৈ আছে আৰু আমাৰ সকলোৰ দায়িত্ব যে যি মৰম, যি প্ৰেম, যি শ্ৰদ্ধা প্ৰয়াত ৰাজীৱ শদিয়াই নিজৰ গীতৰ জৰিয়তে অসমৰ আইৰ প্ৰতি ব্যক্ত কৰিলে অনাগত দিনত অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰা, অসমীয়া আদৰ্শ, অসমীয়া আমাৰ ভাষাৰ প্ৰতি সেই একে শ্ৰদ্ধা দায়বদ্ধতা আমাক চবকে প্ৰকাশ কৰিব লাগিব আৰু আমি সকলোৱে মনত ৰাখিব লাগিব যে গণশিল্পী ৰাজীৱ শদিয়াই সদায় নিজৰ গীতৰ জৰিয়তে আমাৰ থলুৱা আমাৰ খেতি, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ গীত নৃত্য, আমাৰ অসমীয়াৰ স্বাভিমানৰ ওপৰত বিশেষভাৱে নিজৰ গীতৰ জৰিয়তে নিজৰ আৱেগ ব্যক্ত কৰিছিল। আৰু আজি আমি দেখিছোঁ যে শ শ মানুহ আজি ইয়াত উপস্থিত হৈছে। অসমৰ মানুহৰ মাজত তেখেতৰ প্ৰতি ইমান যে মৰম, ইমান যে শ্ৰদ্ধা আছে তাৰ অনুমান আমি সকলোৱে আজি ল'বলৈ সক্ষম হৈছোঁ। মই আশা কৰোঁ যে যি সন্মান প্ৰয়াত ৰাজীৱ শদিয়াই নিজৰ পৰিয়ালবৰ্গৰ দিবলৈ বিচাৰিছিল জীৱিত থকা সময়ত, আজি তেখেতৰ আমাৰ পৰা গুচি যোৱাৰ পিছত তেখেতৰ পৰিয়ালৰ প্ৰতি সেই দায়বদ্ধতা আমি চবে ল'ব লাগিব। ইতিমধ্যে মই তেখেতৰ পৰিয়ালকো মই লগ পালোঁ, মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু লগে লগে মই উল্লেখ কৰিছোঁ কি যদি এইখন গাঁৱৰ ভিতৰত তেখেতৰ পৰিয়ালৰ ফালৰ পৰা যদি প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত কিবা এটা অনুষ্ঠান তেওঁলোকে নিৰ্মাণ কৰিবলৈ বিচাৰে বা নিৰ্মাণ হোৱাটো বিচাৰে, সেই অনুষ্ঠানত ময়ো এটা চমু ভূমিকা ল'বলৈ বিচাৰোঁ আৰু সকামৰ পিছত পৰিয়ালবৰ্গ নিজে বহি আলোচনা কৰি যিকোনো অনুষ্ঠান প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত তেওঁলোকে গাঁৱৰ ভিতৰত যদি কৰিবলৈ বিচাৰে, মই মোৰ ফালৰ পৰা আমাৰ সাংসদ উন্নয়ন পুঁজি আছে তাৰ পৰা মই 10 লাখ টকা মই দিম। মই তেখেতক মই আমাক ভৱিষ্যত আমাক জনাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁ আমাক অনুমতি দিছে যে আমি এজন ৰাইজৰ প্ৰতিনিধি হিচাপে সেই অনুষ্ঠানত নিশ্চয় আমাক সহায় কৰা আমাক এটা অনুমতি তেওঁ প্ৰকাশ কৰিছে। মই তাৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি তাৰিখত প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালক এটা সঠিক এটা সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগিছিল, মই ভাবোঁ ইমানো জটিল কথা নহয়। আমি দুখিত। মই এই মুহূৰ্তত মই বিশেষ মই ক'বলৈ নিবিচাৰোঁ। চৰকাৰে নিজৰ দায়িত্ব জানে আৰু যদি এতিয়ালৈকে ভাবা নাই, আজি মানুহৰ সমাগম চাই তেওঁলোকে যে সোনকালে ভাবে, এয়া আমাৰ ফালৰ পৰা আমাৰ আহ্বান থাকিব আৰু মই নিজে এজন সাংসদ হিচাপে, দলৰ উপদলপতি হিচাপে মই নিজৰ ফালৰ পৰাও আমাৰ যিহেতু মই অৱগত যে অইল ইণ্ডিয়াত এটা সুবিধা আছে, মই আমাৰ পেট্ৰলিয়াম বিভাগ, পেট্ৰলিয়াম মন্ত্ৰী, কেন্দ্ৰ চৰকাৰ, অইল ইণ্ডিয়াৰ লগতো এই সম্পৰ্কত মোৰ নিজৰ ফালৰ পৰা মই চেষ্টা চলাম। ডুমডুমাৰ পৰা ৰূপম বৰুৱাৰ ৰিপৰ্ট, PNT অসম।
মানুহ চাওক মানুহ চাওক লক্ষাধিক গুণমুগ্ধৰ উপস্থিতিৰে এইটো আমাৰ অসমৰ প্ৰথমটো আদ্যসাধ্য হ'ব আমাৰ গোটেই অসমৰ বুলি কৈছোঁ যিটোত মানে ইমান মানুহ বাপৰে ভিডিঅ'টো ইমান দূৰলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আৰু মই জুবিন গাৰ্গকো ভাল পাওঁ আৰু ৰাজীৱ শদিয়াকো মই বহুত ভাল পাওঁ ঠিক আছে গতিকে মই কাকো বিৰোধিতা কৰিবলৈ যোৱা নাই বা কাকো ভাল বুলি ক'বলৈ যোৱা নাই বা কাকো বেয়া বুলি ক'বলৈ যোৱা নাই গতিকে মোক বেয়াকৈ কমেণ্ট নকৰিব আপোনালোকে ঠিক আছে তো সকলোৱে কি দেখিলে কি বুজিলে তাকে কমেণ্ট কৰক ঠিক আছে ময়ো তাকে দিবলৈ যাওঁ সদায় ভিডিঅ'বিলাকত মই কি দেখিছোঁ কি শুনিছোঁ তাকে মই আপোনালোকক আকৌ ক'বলৈ যাওঁ ঠিক আছে তো গতিকে বেয়াকৈ কমেণ্ট নিদিব ভাল নালাগে তো আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ' আকৌ পাম তেতিয়ালৈ বাই বাই থেংকছ ফৰ ৱাচিং জয় আই অসম